বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভাতনাপাইটি মহিষখুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটোত দুৰ্বৃত্তই ক্ষতিসাধন কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। প্ৰায় 1,60 লাখ টকা ব্যয় কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনৰ দুৱাৰ খিৰিকী টয়লেট ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তৰ দলে। নৱনিৰ্মিত বিদ্যালয় ভৱনৰ বৈদ্যুতিকৰণ কৰা সামগ্ৰীও ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আচবাব পত্ৰৰো ক্ষতিসাধন কৰিছে। ঘটনাক লৈ ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আলুপতিচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। দুৰ্বৃত্তৰ এনে কৰ্মকাণ্ডত তীব্ৰ ক্ষোভ ব্যক্ত কৰি অতি শীঘ্ৰেই দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে। এনে সমাজ বিৰোধী কাৰ্যই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বুলি ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। এই ক্ষেত্ৰত আলুপতিচৰ আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাইছে স্থানীয় লোকে। নিউজ এক্স ৰিপৰ্ট MT নিউজ। আপনার ঘর ইয়াতে? হ্যাঁ, মোর ঘর ইয়াতে। এই যে ভাতনাপাটি হাই স্কুল নতুনকৈ বিল্ডিং নিৰ্মাণ কৰা হৈছে, কিন্তু আমি দেখিছোঁ যে বিল্ডিঙৰ যথেষ্টখিনি ক্ষতিসাধনো কৰিছে দুৰ্বৃত্তই। কি ক'ব আপুনি? এই এটা দুৰ্ভাগ্যজনক কথা। তাৰমানে আমাৰ এই স্কুলখন যিখন ঠিকাদাৰ আছিল, বহুত আটকধুনীয়াকৈ স্কুলখন বনাইছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি গাঁওবাসী অতি সুখী। কিন্তু হঠাৎকৈ ঈদৰ পিছদিনা আমাৰ SMCৰ প্ৰেচিডেণ্ট মহোদয়ে আমাক ফোন কৰি ক'লা যে ভাইটি তুমি তাতেই আছা, স্কুলত যাইখন অলপ চোৱাচোন যে স্কুলত কাবাই লেট্ৰিনৰ বাথৰুম, কোমোড আৰু ইলেক্ট্ৰিক বৰ্ডবিলাক ভাঙি চিঙি লৈ গৈছে। দৰ্জা খিৰিকীও ভাঙিছে। ভাঙিছে। আমি আহি চালোঁ, কথাষাৰ সঁচাই। কিন্তু আমি হয়তো তদন্ত যুৱ সমাজে চলাই আছোঁ, এতিয়াও আমি মানুহ বিচাৰি পোৱা নাই। সেই অনুপাতে আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক মহোদয় আমাৰ আলুপতিচৰ আৰক্ষী থানাত এখন FIR দাখিল কৰিছে। আশা ৰাখিছোঁ আমাৰ আলুপতিচৰ আৰক্ষী থানাৰ সন্মানীয় ভাৰপ্ৰাপ্ত মহোদয়ৰ জৰিয়তে ইয়াৰ এখন উচিত তদন্ত হ'ব আৰু দোষীক কাৰায়ত্ব কৰি ইয়াৰ উচিত শাস্তি প্ৰদান কৰিব। কোনে ভাঙিব পাৰে? এয়া বহুত দুৰ্ভাগ্যজনক কথা। আমাৰ ওচৰ অঞ্চলৰ যিবিলাক সংগঠন আছে, বিশেষকৈ আমচু ছাত্ৰ সংগঠন, বহুত এতিয়ালৈকে চেষ্টা অব্যাহত ৰাখিছে আমাৰ ওচৰ অঞ্চলখন ড্ৰাগছমুক্ত কৰাৰ কাৰণে। মোৰ বোধেৰে ধাৰণা, কিছুমান উদ্ভণ্ডালি কৰা যুৱক ড্ৰাগছ সেৱন কৰি এই কামখিনি কৰিব পাৰে বুলি মোৰ ধাৰণা। আপোনাৰ ঘৰ ইয়াতে? অঁ, ইয়াতে। এই যে স্কুলৰ বিল্ডিং বনাইছে নতুনকৈ, আমি দেখিছোঁ যে যথেষ্টখিনি ক্ষতিসাধনো কৰিছে। কেনেকৈ হৈছে কি ক'ব? এইটো একচুৱেলি আমি নাজানো। পৰহি ৰাতি কোনোবা দুষ্ট চক্ৰই এই ধুনীয়া স্কুলখন ঠিকাদাৰে ভালকৈ বনাইছে, বহুত ধুনীয়াকৈ বিল্ডিংখন বনাইছে, আপোনালোকেও দেখিছে। এই বিল্ডিংখনৰ খিৰিকী দৰ্জা, ক'ৰবাত কুমুদ, ইলেক্ট্ৰিচিটিৰ বহুতখিনি ক্ষতিসাধন কৰিছে। এই বিষয়ে আমি আমাৰ এই ME স্কুলৰ প্ৰধান শিক্ষকক অৱগত কৰাইছিলোঁ। তেখেত ইতিমধ্যে আমাৰ আলুপতি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। কি কাৰণত এনেকুৱা ক্ষতিসাধন কৰিছে বুলি ভাবে আপোনালোকে? এতিয়ালৈকে নাজানো কি কাৰণত বা কৰিছে, কিন্তু কোনোবা দুষ্ট চক্ৰই কৰিছে। আজিৰ যুৱচাম বা যুৱ সমাজ সিমান ভাল নহয়। কোনোবাই দুষ্ট চক্ৰই কিবা নিচাজাতীয় বস্তু খাই বা নিচাজাতীয় দ্ৰব্য পান কৰি এনেকুৱা কিজানি কৰিছে। এখন বিদ্যালয়খনে যদি সুৰক্ষিত নহয়, সমাজখন কেনেকৈ চলিব? এইটোৱেতো আমি ভাবি আছোঁ। এখন বিদ্যালয় যদি সুৰক্ষিত নহয়, এখন সমাজ কেনেকৈ আগবাঢ়িব? যি স্বাধীনতাৰ 75টা বছৰ পাৰ হৈ গৈছে, এতিয়ালৈকে আমি ভাতনাপাটিত এখন হাই স্কুল পোৱা নাই। কিন্তু মাননীয় বিধায়ক মহোদয়ৰ নেতৃত্বত আমি এখন হাই স্কুল উন্নতিকৰণ, ME স্কুল উন্নতিকৰণ কৰি হাই স্কুল পাইছোঁহি। কিন্তু এই হাই স্কুলখন যদি আমি বচাই ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমি কেনেকৈ এই ভাতনাপাটিখন কেনেকৈ উন্নত হ'ব? বিদ্যালয়খনৰ নাম কি? বিদ্যালয়খনৰ নাম হ'ল ভাতনাপাটি মহিষখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। দাবী কি জনাব এতিয়া? এই ক্ষেত্ৰত আমি আমাৰ আলুপতি
আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেত হয়তো নতুনকৈ আহি আছে তেখেতৰ নেতৃত্বত যাতে এই চৰ অঞ্চলৰ বা আমাৰ ভাতনাপাইটি গাঁও পঞ্চায়তৰ এই কিবা দুষ্ট চক্ৰ যদি থাকে তেখেতৰ নেতৃত্ব যাতে নিৰ্মূল হয় এই আশা ৰাখিছোঁ এফআইআৰ দাখিল কৰা হৈছে ইতিমধ্যে আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে আলুপতি আৰক্ষী চকীত এফআইআৰ দাখিল কৰিছে যোৱাকালি